দিতাবলীৰ ফালৰ পৰা যিসকলৰ এডভাৰটাইজমেণ্ট মোবাইলতো দিছিল আৰু ইতিমধ্যে এডভাৰটাইজমেণ্ট হৈ গৈছে আৰু যিহেতুকে ভেৰিফিকেশ্যনৰ কামো চলি আছিল কিন্তু নিৰ্বাচনৰ কাৰণে এই ভেৰিফিকেশ্যন প্ৰচেছসমূহ স্থগিত ৰখা হৈছে আৰু এই মেৰিট লিষ্টসমূহ এতিয়া কেতিয়া প্ৰকাশ হ'ব সেই সম্পৰ্কে আজি কিছু আলোচনা কৰিম এই ভিডিঅ'টোত আৰু এই মেৰিট লিষ্টৰ কাম এতিয়া নহ'ব কাৰণ যিহেতু ইলেকশ্যনৰ সময় এইখিনি সময় আৰু এইখিনি সময়ত কোনো ধৰণৰ চৰকাৰী হওক আঁচনি হওক কোনো ধৰণৰ কাম নচলে গতিকে যেতিয়া আপোনালোকৰ ইলেকশ্যন যাব তেতিয়া ইলেকশ্যন যোৱাৰ পিছতেই আৰু পুনৰ যিবিলাক কাম পেণ্ডিং হৈ আছিল অসম চৰকাৰৰ চাকৰিৰ সেইবিলাক আপোনালোকৰ হ'ব বিশেষকৈ যিহেতুকে এতিয়া আপোনালোকৰ ইলেকশ্যন সময় আৰু ইলেকশ্যন যোৱাৰ লগে লগে আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আৰু ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব আৰু যাৰ যেতিয়া ভেৰিফিকেশ্যন আছে সেই ভেৰিফিকেশ্যন সম্পৰ্কে আপোনালোকৰ ন'টিচ প্ৰকাশ পাব BTRত যিহেতুকে ভেৰিফিকেশ্যনৰ কাম স্থগিত ৰখা হৈছে কিন্তু অসম চৰকাৰেও এই ভেৰিফিকেশ্যন কামসমূহ ইলেকশ্যনৰ পিছতে সম্পন্ন কৰা হ'ব আৰু মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আৰু নিযুক্তিসমূহ আপোনালোকৰ জুলাই মানত হোৱাৰ এটা চান্স দেখা গৈছে কাৰণ আপোনালোকৰ মেৰিট লিষ্টতো আপোনালোকৰ সময় যাব যিহেতুকে ভেৰিফিকেশ্যন হ'ব তাৰপিছত মেৰিট লিষ্ট প্ৰকাশ পাব 2খন বা 1খন আৰু ফাইনেল মেৰিট লিষ্টৰ বাবে আপোনালোকৰ জুলাই মাহমান পাই যাব আৰু তাৰপিছত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব আৰু এইবাৰ আপোনালোকে গমেই পাইছে যে কাট অফ সম্পৰ্কীয় কিছু কথা কাট অফ কম যাব বিভিন্ন প্ৰকাৰৰ পৰা চাই আমাৰ কাট অফ কম যাব এইবাৰ বিভিন্ন ইছ্যুৰ কাৰণে কাট অফটো কমি যাব যিসকলে একচুৱেলি তেওঁলোকে নম্বৰ যাৰ কম আছে আৰু তেখেতসকলে এইবাৰ চাকৰি এটা পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে আৰু আপোনালোকৰ লিষ্টসমূহ প্ৰকাশ পাব খুব সোনকালে বাকী এইটোৱেই আছিল শেহতীয়া আপডেট ধন্যবাদ